ভিতৰ স্থিতি সেইটোৱেই। গতিকে প্ৰথম এইটো স্পষ্ট হোৱা প্ৰয়োজন, ঈশ্বৰৰ ভক্তি না ইচ্ছাত সম্ভৱ, না আৱশ্যকতাত সম্ভৱ, না বাধ্যতাত সম্ভৱ। ভক্তি কৰিম বুলি ইচ্ছা কৰিলেও কৰা নাই যদি তেওঁ প্ৰেৰণা নিদিয়ে। পঞ্চপাণ্ডৱৰ দুৰ্যোধনৰ ইত্যাদিৰ কথা বাদেই দিয়া যাওক, পঞ্চপাণ্ডৱৰ ভিতৰতো ধৰ্মৰাজ যুধিষ্ঠিৰহে আছিল, কিন্তু গীতাৰ্থী দৰ্শন অৰ্জুনেহে পালে। আৰ্জনা তিথি অৰ্জুন, যি অৰ্জনৰ ভাৱনা ৰাখে তেওঁৱেইতো অৰ্জুন, নহয় জানো? গতিকে কেৱল ইচ্ছা, বাধ্যতা, আৱশ্যকতা এই তিনিওটা বিষয়লৈ কোনো ঈশ্বৰমুখী হ'ব নাই। তাত ঈশ্বৰৰ প্ৰদত্ত প্ৰেৰণা লাগিব। আৰু সেই ঈশ্বৰ প্ৰদত্ত প্ৰেৰণাৰ তিনিটা স্বৰূপ আছে। এটা হৈছে কৃপা, এটা পৰম কৃপা, আৰু এটা হৈছে অতিশয় কৃপা। ঈশ্বৰে যেতিয়া জীৱৰ ওপৰত বোলে কৃপা কৰে, তেতিয়াহ'লে বোলে সেই জীৱক 84 লক্ষ যোনিৰ পৰা মুক্ত কৰি মনুষ্য শৰীৰটো দিয়ে। কাৰোবাক মূল্যটো বুজিবলৈ হ'লে সেই ব্যক্তিজনে দিয়া বস্তুটোৰ মূল্যটো বুজিব লাগে। যেনেদৰে মোক কোনোবাই উপহাৰ এটা দিলে, উপহাৰটোক সন্মান কৰা মানে সেই ব্যক্তিজনক সন্মান কৰা। উপহাৰটোৰ মূল্য বুজি পোৱা মানে সেই ব্যক্তিজনৰ মূল্যটো বুজি পোৱা, নহয় জানো? জীৱনত মানুহকো কোনোবাই কিবা কিবি উপহাৰ দিব পাৰে। গতিকে ভগৱন্তৰ মূল্য বুজাৰ আগমুহূৰ্তত ভগৱন্তই এতিয়া উপহাৰটোতো মূল্য বুজিব লাগিব, হয় নে? চিধাই আমি ভগৱানক বুজিব নোৱাৰো, কাৰণ সম্ভৱ নহয়। জীৱৰ ভিতৰত ইমান শুদ্ধতা নাই যে প্ৰত্যক্ষ ৰূপত তেওঁ ভগৱন্তক জানিব বা বুজিব পাৰে। তাৰ মাধ্যমতে ভগৱন্তই এতিয়া আটাইতকৈ দুৰ্লভ উপহাৰটো কি বোলে? জীৱনটো। জীৱনটো নহয়, জীৱনটো মানুহো লাভ কৰি আছে, কুকুৰ মেকুৰী লাভ কৰি আছে নে? সিহঁতৰতো জীৱন চলি আছে। কিন্তু উশাহ নিশাহ নহয়, সিহঁতৰতো উশাহ নিশাহ লৈ আছে, হয় নে? শৰীৰটোতো ইমান ভাবিবলগীয়া নাই, কাৰণ ময়ো এটা শৰীৰ ধাৰণ কৰি আছো, কুকুৰ মেকুৰী ছাগলী কীট পতংগ সিহঁতেও শৰীৰ ধাৰণ কৰি আছে। শৰীৰৰ আগত বিশেষ বিভূষণ এটা লগাই দিলে, মনুষ্য শৰীৰ। এই শৰীৰটোৰ মূল্য বুজা মানে তেওঁৰ মূল্য বুজা। আৰু যি এই শৰীৰটোৰ মূল্য বুজিব পাৰিব, তেওঁক জানো নীতি শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে যে হেৰা শৰীৰটোৰ কাৰণে বেয়া বস্তুটো নাখাবা, হেৰা শৰীৰটোৰ কাৰণে বেয়া কথাটো নকবা? তেওঁক জানো নীতি শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে হেৰা শৰীৰটোৰ কাৰণে অপজয় হোৱা স্থানলৈ তুমি নাযাবা? নাই। ধৰ্মৰ আৰম্ভণি সেইখিনি। ধৰ্মই প্ৰথম কি শিকায়? মৰ্যাদা শিকায়, যে শৰীৰটোৰ মৰ্যাদা কোনখিনি। আমি ইমান দুৰ্লভ শৰীৰ এটা পাইছো। ভাগৱতেতো কৈছে বোলে স্থাৱৰম বিংশতি লক্ষম, স্থাৱৰ গছ গছনি ইত্যাদি শৰীৰত 20